নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম ষ্টুডিঅত মাপাপৰি আৰু প্ৰথমটো খবৰ লকডাউনত আৰক্ষীয়ে জৰিমনা বিহিলে 87,18,900 টকা 24 মাৰ্চৰ পৰা 21 এপ্ৰিললৈকে লকডাউন উলংঘাকাৰীৰ পৰা জব্দ কৰিছে 16,102খনকৈ বাহন 14,620খন দুচকীয়া 171খন তিনিচকীয়া আৰু 1,285খন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে 13খন ট্ৰাকো জব্দ কৰিছে আৰক্ষীয়ে দেশীয় নাও আৰু মেচিন নাও জব্দ কৰিলে নদী আৰক্ষীয়ে পুনৰ জনাইছো লকডাউনত আৰক্ষীয়ে জৰিমনা বিহিলে 87,18,900 টকা 24 মাৰ্চৰ পৰা 21 এপ্ৰিললৈকে লকডাউন উলংঘাকাৰীৰ পৰা জব্দ কৰিছে 16,102খন বাহন 14,620খন দুচকীয়া 171খন তিনিচকীয়া আৰু 1,285খন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে 13খন ট্ৰাকো জব্দ কৰিছে আৰক্ষীয়ে দেশীয় নাও আৰু মেচিন নাও জব্দ কৰিছে নদী আৰক্ষীয়ে And breaking news, মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলা বন্ধৰ সময়তে ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰায় 100 টকাকৈ বৃদ্ধি পাইছে বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 5.5 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 70 টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভেট বৃদ্ধি কৰা হৈছে নিশা 12 বজাৰ পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ পুনৰবাৰ জনাইছো মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলা বন্ধৰ সময়ত ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰায় 100 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 5.5 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 70 টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভেট বৃদ্ধি কৰা হৈছে নিশা 12 বজাৰ পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ বেয়াটো আমি এতিয়া সৰকাৰী গাড়ী চলাই আছো বিশেষকৈ তেলৰ ৰেটটো বাঢ়ি গ'লে মালিকো আমাক অলপ কুণ্ঠাবোধ কৰে আগতে এতিয়া 3,000 টকা তেল দিলে এতিয়া ধৰি লওক 1,000 টকা দিবলৈও মান্তি হোৱা নাই তেনেকুৱা কণ্ডিশ্যনটো হৈছে আৰু অসুবিধা পাইছোঁ যথেষ্ট অসুবিধা পাইছোঁ আৰু তেলৰ লগতে আমাৰ চেলাৰো অসুবিধা হৈছে বিল পাছ হোৱা নাই ডিস্পত মানুহ অহা নাই তেনেকৈ শীৰ্ষ বিষয়াসকল তেনেকুৱা হৈছে বন্ধ হৈ আছে চবফালে বন্ধ হৈ আছে তো কি ক'ম উপায় নাই বস্তুটো দাম বাঢ়িয়ে আছে অকলতো তেল বুলি নাই চব্জি দালি চব বস্তু একেলগে দাম বাঢ়িয়ে আছে কি ক'ম কালি পেট্ৰল আছে 7161 और আজি আছে 7746 এনে 585 পেট্ৰল দাম বাঢ়িছে 585 और ডিজেলৰ দাম আছে কালি 6507 আজি আছে 7050 এমন 5543 বাঢ়িছে নতো কৈ আছে কেনেকৈ বাঢ়ি গ'ল ৰাতি কেনেকৈ বাঢ়ি গ'ল দামটো সেইটোৱে কয় মই ৰাতিয়ে দাম বাঢ়িছে সবে আপত্তি কৰে সবে আপত্তি বেছিভাগে কৰে আমেৰিকাৰ ছ'চিয়েল মিডিয়া কোম্পানী ফেচবুকে ভাৰতৰ ডিজিটেল মাৰ্কেটত নিজৰ উপস্থিতি বিস্তৃত কৰিবলৈ ৰিলায়েন্সৰ সৈতে এক ডাঙৰ চুক্তি সম্পন্ন কৰিছে ফেচবুকে উদ্যোগপতি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ সৈতে সম্পন্ন কৰে এক চুক্তি ফেচবুকে ৰিলায়েন্সৰ ডিজিটেল অপাৰেশ্যন ৰিলায়েন্স জিঅ' 5.7 বিলিয়ন অৰ্থাৎ 43,574 কোটি টকাৰ বিনিয়োগ কৰিছে ফেচবুকে ৰিলায়েন্স জিঅ'ৰ 9.99% অংশীদাৰিত্ব 43,574 কোটি টকাত ক্ৰয় কৰিছে আৰু এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ'ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে 2016 বৰ্ষত ৰিলায়েন্স জিঅ'ৰ প্ৰৱৰ্তনৰ পিছত ৰিলায়েন্সে দেশৰ একমাত্ৰ কোম্পানী ৰূপে উদ্ভাসিত হৈছিল যিয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতীয় বজাৰত আমেৰিকাৰ প্ৰযুক্তিগত সমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈ পৰে ৰিলায়েন্সে মোবাইল টেলিকমৰ পৰা হোম ব্ৰডবেণ্ডলৈকে সকলো দিশতে ই-কমাৰ্চ বিস্তাৰ কৰে আনহাতে ভাৰততো ফেচবুক আৰু ইয়াৰ মেছেজিং প্লেটফৰ্ম হোৱাটছএপৰ এক বৃহৎ মাৰ্কেট আছে ভাৰতত ফেচবুক ব্যৱহাৰকাৰী 40 কোটি দেশত 2022 চনলৈকে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 85 কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে My fellow Indians, Namaskar. I trust that all of you are safe and well. I am here to share with you some exciting news today. All of us at Reliance and Jio are delighted to welcome Facebook Inc. as our long-term and esteemed partner. At the core of our partnership is the commitment that Mark Zuckerberg, founder of Facebook, and I share for the all-around digital transformation of India
and for serving all Indians. Together, our two companies will accelerate India's digital economy to empower you, to enable you, and to enrich you. Our partnership will be a great catalyst to make India the world's leading digital society. Over the past few years, Facebook, WhatsApp, and Instagram have become household names in India. WhatsApp, in particular, has entered our people's daily vocabulary in all the 23 official languages of India. WhatsApp is not just a digital application. It has become Aapka or Hum Sabka Pyara Dost, a friend who brings together families, friends, businesses, information seekers, and providers. The combined power of Jio's world-class digital connectivity platform and Facebook's intimate relationship with the Indian people will offer innovative new solutions to each one of you. In the very near future, JioMart, Jio's digital new commerce platform, and WhatsApp will empower nearly 3 crore small Indian Kirana shops to digitally transact with every customer in their neighborhood. This means all of you can order and get faster delivery of day-to-day items from nearby local shops. At the same time, small Kiranas can grow their businesses and create new employment opportunities using digital technologies. And in the days to come, this winning recipe will be extended to serve other key stakeholders of Indian society: our Kisans, our small and medium enterprises, our students and teachers, our healthcare providers, and above all, our women and youth who form the foundation of a new India. Our visionary and most respected Prime Minister, Shri Narendra Modi ji, has set 2 ambitious goals in his Digital India mission: ease of living for all Indians, especially for the common Indian, and ease of doing business for all entrepreneurs, especially for the small entrepreneur. Today, I assure you that the synergy between Jio and Facebook will help realize these 2 goals. Finally, I take this opportunity to wish each and every one of you good health and safety in the current extraordinary situation in India and around the world. We are all in this together, and together we will overcome this pandemic. Corona harega, India jeetega. গুৱাহাটী মহানগৰী দীঘলীপুখুৰী পাৰত বহিল শতাধিক জিএমচি চাফাই কৰ্মী। লকডাউনৰ সময়ত নিয়াৰিকৈ চাফাই কাৰ্য চলোৱা চাফাই কৰ্মীসকলক ৰেড ক্ৰছে দিলে হাত ধোৱাৰ প্ৰশিক্ষণ। এই সন্দৰ্ভত সাংবাদিক গুঞ্জন কলিতাৰ এক ৰিপৰ্ট। মই উপস্থিত আছো গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত, আৰু ইয়াত দেখিছে যে জিএমচিৰ যিসকল চাফাই কৰ্মী আছে তেওঁলোকক এনেধৰণে ইয়াত বহুৱাই লোৱা হৈছে। অসংখ্য ইয়াত জিএমচিৰ কৰ্মীসকল, কাৰণ তেওঁলোকে অহৰহ চাফাই কামত নিয়োজিত হৈ থাকিব লাগে। কিন্তু প্ৰশ্নৰ বিষয়টো হৈছে যে এইসকল লোকে নিজৰ সুৰক্ষাৰ দিশটো কেনেধৰণে চাইছে, চাফ চিকুণতাৰ ক্ষেত্ৰত তেওঁলোক কিমান সজাগ হৈছে বা তেওঁলোকক কিমান সজাগ কৰিব পৰা গৈছে। ইয়াত দেখুৱাইছোঁ যে ৰেড ক্ৰছৰ ফালৰ পৰা যাতে তেওঁলোকক সকলোখিনি বুজাই দিব পাৰি যে চাফাই কৰ্ম কৰাৰ পিছত তেওঁলোকে হাতখন কেনেধৰণে ধুব, তাৰ বাবে ৰেড ক্ৰছে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এখন তেওঁলোকে লিফলেট লৈছে হাত ধোৱাৰ 7টা পদ্ধতি, আৰু 7টা পদ্ধতিয়ে এনেধৰণে তেওঁলোকে কেনেকৈ হাত ধুব সেয়া সবিশেষ দেখুৱাবলৈ বিচৰা হৈছে। আমি ইণ্ডিয়ান ৰেড ক্ৰছ আসাম ষ্টেট ব্ৰাঞ্চ ইন কোলাবৰেশ্যন উইথ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন, আমি 6টা ডিভিজনৰ যিমান চাফাই কৰ্মী আছে প্ৰায় 1200 তেওঁলোকক ডিছেমিনেশ্যন দিছোঁ হেণ্ড ৱাছৰ ওপৰত, প্ৰিকশ্যনছ এবাউট ক'ভিড সেইখিনি তেওঁলোকক ধুনীয়াকৈ ডিছেমিনেশ্যন দিয়া হৈছে। যোৱাকালি আপোনাৰ লাচিত ঘাটত হৈ গ'ল, আৰু আজি ইয়াতে এইটো গুৱাহাটী ক্লাব ডিভিজনৰ আণ্ডাৰত হৈছে, আৰু এনেকৈ আমি 6টা ডিভিজনত দিম ট্ৰেইনিং। এইসকল লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগীয়া আছে, কাৰণ এওঁলোকে অহৰহ চাফাই কামত লাগি আছে।
প্ৰতিটো দিশ GMCৰ এই কৰ্মীসকলে তেওঁলোকে গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। গতিকে সকলোৰে দায়িত্ব এই ক্ষেত্ৰত হোৱা উচিত যে এইসকল লোকৰ সুৰক্ষাৰ দিশটো কেনেধৰণে চাব বা সকলো চাফাই কাম কৰাৰ পিছত তেওঁলোকে নিজৰ যতন কেনেধৰণে ল'ব বা হাত কেনেধৰণে তেওঁলোকে ধুব, এয়া বিশেষ ব্যৱস্থা সেয়ে ৰেড ক্ৰছে গ্ৰহণ কৰিছে যাতে তেওঁলোকক সজাগ কৰিব পাৰে। আৰু এয়া দেখুৱাইছোঁ তেওঁলোকক মাস্ক বিতৰণ কৰা হৈছে এনেধৰণে। গতিকে এয়া দৃশ্য গুৱাহাটী মহানগৰীৰ, এয়া হৈছে এইসকল চাফাই কৰ্মী আৰু এনেধৰণে GMCৰ চাফাই কৰ্মীসকলে দীঘলী পুখুৰী পাৰত এনেধৰণে ইয়াত বহিছে আৰু তেওঁলোকক হাত ধোৱাৰ কেনেধৰণে হাত ধুব লাগে সেই দৃশ্য এনেধৰণে ইয়াত আমি দেখুৱাইছে হাত ধোৱাৰ পদ্ধতি ৰেড ক্ৰছে। ৰাজ্যত দুদিনলৈ বন্ধ ৰেপিড টেষ্ট কিটেৰে কৰা স্বাস্থ্য পৰীক্ষা। ICMR নিৰ্দেশনাৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। স্পেনিছ গাৰ্ডেনত আজি ৰেপিড টেষ্ট কিটেৰে স্বাস্থ্য পৰীক্ষা কৰাৰ কথা আছিল। অন্তিম মুহূৰ্তত স্থগিত ৰাখে ৰেপিড টেষ্ট কিটৰ পৰীক্ষা। দুদিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ ICMRৰ। ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছতে এই নিৰ্দেশনা দিয়া হৈছে। ICMRৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতহে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ। এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে ICMRৰ এই নিৰ্দেশ। সংবাদমেল পাতি এই নিৰ্দেশ দিলে ICMR। তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে কঁহাৰৰ ওপৰত। প্ৰায় এমাহে কাঁহৰ গড়শালসমূহ বন্ধ হৈ পৰাত এতিয়া আৰ্থিক সংকটত ভুগিছে সৰ্থেবাৰীৰ শ শ পৰিয়ালে। আৰ্থিক সংকটত ভোগা এনে প্ৰায় 200 পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে বৰপেটা আৰক্ষীয়ে। বৰপেটা সদৰ DSP সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে খাদ্য সামগ্ৰীৰ লগতে প্ৰদান কৰিছে মাস্ক আৰু চেনিটাইজাৰ। দৃশ্য দেখুৱাইছে এনেধৰণে আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এক যথেষ্ট ভাল খবৰ এই মুহূৰ্তৰ। আৰু আৰ্থিক সংকটৰ সময় এয়া প্ৰায় 200টা পৰিয়াল যিহেতু দুৰ্ভোগ ভুগিবলগীয়া হৈছে বা আৰ্থিক অনাটন হৈছে আৰু তাৰ মাজতে এনেধৰণে আৰক্ষীৰ এক সুন্দৰ পদক্ষেপ, এক প্ৰশংসনীয় পদক্ষেপ। কঁহাৰৰ ওপৰত তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ পাছতে প্ৰত্যেকটো কঁহাৰৰ পৰিয়াললৈ এনেধৰণে খাদ্য সামগ্ৰী আগবঢ়াইছে। আৰ্থিক সংকটৰ সময়ত শ শ লোকক এনেধৰণে আৰক্ষীয়ে সাহায্য আগবঢ়াইছে। দেখুৱাইছোঁ আমি 200টা পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছে। ইয়াত থকা যিসকল ব্যক্তি আছে তেখেতসকলে বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বৰপেটা জিলা পুলিচে আৰম্ভণিৰ পৰা মই কাম কৰি আছোঁ। আৰু আমাৰ ইতিমধ্যে পুলিচ ৰিজাৰ্ভত আমি এটা সমূহীয়া আমাৰ যি ৰান্ধনীশাল কমিউনিটি কিটচেন আমাৰ চলি আছে লকডাউন আৰম্ভণি হোৱাৰ দিনাখনৰ পৰাই। আৰু গোটেই জিলাখনতে আমি তেনেকৈ মানুহৰ মাজতো গৈ পেলাই আমি পাৰ্যমানে সহায় কৰিছোঁ। আৰু আজি আমি তেনেকৈ সৰ্থেবাৰীৰ অঞ্চলত এই কঁহাৰ শিল্পৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ যিসকল আচলতে নিদি বা যিসকলে অন্ততঃ অলপ কষ্ট পাই আছে তেখেতসকলৰ হৈ আমি ইয়াত থিয় দিছোঁ। খবৰ অব্যাহত থাকিব, সময় বিৰতি। বিৰতিৰ পাছত স্বাগতম। ৰেড জোনত থকা গোৱালপাৰাত আজিও শিথিলতাৰ কোনো নীতি নিৰ্দেশনা নাই। চৰকাৰী ব্যক্তিগত সকলো কাৰ্যালয় আজিও বন্ধ জিলাখনত। ভয় শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে জিলাবাসীয়ে। ইফালে একাংশ কাণ্ড জ্ঞানহীন লোকক নাকি লগালে গোৱালপাৰা আৰক্ষীয়ে। বিভিন্ন অজুহাতত বিনা কামত ঘৰৰ বাহিৰলৈ ওলাই অহা একাংশ লোকৰ বাহন জব্দ কৰে আৰক্ষীয়ে। শতাধিক বাইক, চাৰিচকীয়া বাহন জব্দ কৰি থানালৈ লৈ যোৱাৰ লগতে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে আৰক্ষীয়ে। আমি দেখুৱাইছোঁ গোৱালপাৰাৰ দৃশ্য আৰু ৰেড জোন এতিয়া গোৱালপাৰা। গতিকে একাংশ লোক ঘৰৰ ভিতৰতে আছে। কোনো ধৰণে শিথিলতা তেওঁলোকে মনা নাই, আংশিক শিথিলতাৰ প্ৰভাৱ পৰা নাই। চৰকাৰী কাৰ্যালয় বন্ধ আছে, ব্যক্তিগত কাৰ্যালয় বন্ধ আছে। ভয় শংকাৰ মাজেৰে দিন কটাইছে, কিন্তু তাৰ মাজতে একাংশ কাণ্ড জ্ঞানহীন লোকক আৰক্ষীয়ে নাকি লগোৱা দেখিবলৈ পোৱা গৈছে। অধিক জনাব আমাৰ গোৱালপাৰা সংবাদদাতা ৰিংকুত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলাবন্ধ ঘোষণা কৰাৰ পাছত দেখা গৈছে যে তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যিসকল লগ ওলাই আছে আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। প্ৰতিখন বাহন ইতিমধ্যে যে আৰক্ষী লোকসকলে ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে বাহনখিনি থৈ দিছে আৰু লোকসকলক খোজকাঢ়ি ঘৰলৈ যাব পঠিয়াই দিয়া পৰিলক্ষিত হৈছে। পুনৰ কৈছোঁ যি তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যি কাণ্ড জ্ঞানহীন নথকা লোকসকলে ইতিমধ্যে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছক ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সকলোৱে ঘৰত থাকিবলৈ অনুৰোধ জনাইছিল। কিন্তু গোৱালপাৰাৰ লোকসকল দেখা গৈছে যে কাণ্ডজ্ঞানহীন লোকসকলে ইতিমধ্যে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছিল। কিন্তু গোৱালপাৰা আৰু প্ৰশাসনে ইতিমধ্যে কঠোৰ হৈ পৰিছে। আৰু আপোনাৰ কাষত আহিছোঁ, কি ক'ব আপোনালোকে লকডাউন অমান্য কৰি পেলাই ৰাজপথত লগ ওলাই আহিছে আৰু দেখা গৈছে গোৱালপাৰা মানে 5খন জিলা এইটো ৰেড জোন হিচাপে ঘোষিত হৈছে। কিন্তু পূৰ্বৰ তুলনাই আমাৰ চলি আছে লকডাউন, কিন্তু আজি দেখা গৈছে সকলোৱে ওলাই আহিছে, কি ক'ব?
একচুৱেলি যিটো আমাৰ লকডাউন চলি আছে তো সেই হিচাপত আমাৰ যিখিনি ভায়লেটাৰ্ছ আছে ভায়লেটাৰ্ছখিনি গোটেইখিনি আমি গাড়ীখিনি ইয়াতে ডিটেইন কৰিছোঁ আৰু আমি তেওঁলোকৰ বিৰুদ্ধে যিটো আইনগত ব্যৱস্থা সেই আইনগত ব্যৱস্থাটো ল'ম একচুৱেলি আমাৰ যিটো লকডাউন যিখিনি শিথিল কৰি দিয়া বুলি কৈছে তো সেইখিনি বস্তু একচুৱেলি মানুহখিনি কিছু ভুলো ৰং এটা মানে পাৰচেপশ্যনত আছে কিছুমান মানে ভাবিছে যে কমপ্লিট বাইক লৈ ওলাব পাৰে তো এনেকৈ আমি আইনগতভাৱে যি বাইক ডিটেইন কৰিব লাগে বা তেওঁলোকৰ যেনেকৈ ফাইন কৰিব লাগে গোটেইখিনি বস্তু আমি কৰিছোঁ এচেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে বাকী যিখিনি এনে ওলাই আহিছে মানুহ ফুৰিব ওলাই আহিছে সেইখিনি মানে গাড়ীখিনি আমি ডিটেইন কৰিছোঁ ৰাইজক কি অনুৰোধ জনাব আপুনি ৰাইজক আমি সেইটো অনুৰোধ জনাম চৰকাৰে যি নিৰ্দেশ দিছে আপোনালোকে লকডাউন মানি চলক আৰু কৰোণাৰ বিৰুদ্ধে যিখন যুঁজ দি আছে আমাৰ চৰকাৰে আৰু আমি যেনেকৈ চেষ্টা কৰি আছোঁ আমাক আপোনালোকে সহযোগ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি তলাবন্ধ ঘোষণা কৰিছিল তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে গোৱালপাৰা চহৰত দেখা গৈছে ৰাজপথত ইতিমধ্যে যিসকল লোকসকলে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছে আৰু গোৱালপাৰা আৰক্ষীয়ে ইতিমধ্যে তৎপৰ হৈ পেলাই যিসকলে নিজৰ বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাইছে তেওঁলোকৰ বাহনসমূহ ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে আইনী যি ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে আৰু লকডাউনত যি সময়ত দেশ ৰাজ্যত আংশিকভাৱে তলাবন্ধ শিথিল কৰাৰ পাছতে পথাৰত নামিছে এতিয়া কৃষক ৰাইজ পথাৰত নামি হুমুনিয়া কাঢ়িছে কৃষকসকলে কিয়নো পথাৰত গেলি পচি গৈছে শাক পাচলি মঙলে বালাবাৰী পঞ্চায়তৰ 2 নং ঠেকেৰাবাৰী গাঁৱৰ পথাৰতো একেই দৃশ্য তলাবন্ধত পথাৰতে দমে দমে গেলি পচি নষ্ট হৈছে ৰঙালাও গৰুক খুৱাব লগা হৈছে ৰঙালাও খেতি পথাৰত শ শ ৰঙালাও পচি যোৱাত মূৰে কপালে হাত দিছে এতিয়া কৃষকসকলে অধিক জনাব নৱজ্যোতি মহন্ত মই উপস্থিত আছোঁ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বালাবাৰী পঞ্চায়তৰ 2 নম্বৰ ঠেকেৰাবাৰী গাঁৱত যিখন গাঁৱত কৃষকসকলে বিভিন্ন খেতি কৰিছিলে বিভিন্ন পাচলিৰ খেতি কৰিছিলে কিন্তু এই লকডাউনৰ কাৰণে বহু পাচলি ইতিমধ্যে নষ্ট হৈছে যদিও লকডাউন খুলি দিয়া হৈছে কিন্তু বেপাৰীসকল ব্যৱসায়ীসকল বিভিন্ন স্থানৰ পৰা আহে এই স্থানৰ পৰা পাচলি নিবৰ কাৰণে কিন্তু এতিয়া অহা নাই যাৰ কাৰণে কিছু অসুবিধাত পৰিছে কৃষকসকল আমি দেখুৱাব বিচাৰিছোঁ এয়া ৰঙালাও খেতি কৰিছিলে কৃষকসকলে মঙলদৈ 2 নম্বৰ ঠেকেৰাবাৰীৰ দৃশ্য কেনেকৈ ৰমেশে দেখুৱাইছে এয়া এই ৰঙালাওসমূহ ইতিমধ্যে পচি গৈছে যিহেতু কৃষকসকলে এই লকডাউনৰ কাৰণে বিক্ৰী কৰিব পৰা নাই যথেষ্ট ৰঙালাও এতিয়া পচি গৈছে লকডাউন খুলি দিয়া হৈছে শিথিল কৰা হৈছে কৃষকসকলৰ কাৰণে কিন্তু এতিয়াও ব্যৱসায়ীসকল কিন্তু এই স্থানত এই পাচলিসমূহ নিবৰ কাৰণে অহা নাই এতিয়া দমোজাত পৰিছে কৃষকসকলে যদিও কৃষকসকলে নিজাববীয়াকৈ বিক্ৰী কৰিছে কিন্তু সেয়া যথেষ্ট নহয় হাজাৰ হাজাৰ যি ৰঙালাও খেতি নষ্ট হৈছে গৰুক খুৱাব লগা হৈছে দৃশ্য দেখুৱাইছোঁ গৰুৱে খাইছে এয়া ৰঙালাও খেতিসমূহ যথেষ্ট এইবাৰ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল আমি তেওঁলোকৰ ওচৰলৈকে যাম কিমান বিঘা মাটিত আপোনালোকে খেতি কৰিছে আমি 5 বিঘা কৰিছিলোঁ 5 বিঘা কৰিছিলোঁ ৰঙালাও বেচব পৰা নাই চৰকাৰে খুলি দিছে কালিৰ পৰা বেপাৰীবিলাক নাহে কাট তাত বেচিম কিমান ৰঙালাও আছে কিমান হাজাৰ বহুত হাজাৰ আছে 10,000 মান পিচ হ'ব ৰঙালাও বিক্ৰী কৰিব পৰা নাই লকডাউন খুলি দিছে এতিয়া বেপাৰীবিলাক নাহে আহিলে আমি বেচব পাৰোঁ বহুত টকা 2 লাখ মান গেছিল খৰচ 2 লাখ মান খৰচ হৈছে 5 বিঘাত আন বছৰ লাভ হয় এবছৰ বেয়া হৈ আছে বেচব পৰা নাই চব বেয়া হৈ আছে বৰষুণৰ কাৰণে আৰু পজি আছে বেপাৰী নাপাওঁ আমি এতিয়া কি কৰিম উপায় নাই আধা আধি গৰুক খুৱাই আছোঁ আধা বৰষুণ মাৰি আছে এতিয়া আমাৰ উপায় নাই কি কৰিম উপায়হীন হৈ পৰিছে যিহেতু বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এই যি পাচলিসমূহ এই ৰঙালাওসমূহ কিন্তু পচিবৰ কাৰণে আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ ৰমেশে দেখুৱাইছে এই দৃশ্য এয়া বৃহৎ অঞ্চল প্ৰায় 5 বিঘা মাটিত তেওঁলোকে এই ৰঙালাও খেতি কৰিছিলে আৰু খেতি কৰি তেওঁলোকে এই অধিক উৎপাদন হৈছিলে এইবাৰ কিন্তু এই উৎপাদনসমূহ কিন্তু এতিয়া এনেধৰণে পচি গৈছে ব্যৱসায়ীসকলক আহিছে নেকি ইয়াতে নাই ছাৰ বেপাৰী অহা নাই বেপাৰী অহা নাই নাহাৰ কাৰণে আমাৰ আধা পচি আছে বিক্ৰী কৰিব পৰা নাই এতিয়া উঠাই লৈ কিনে ঘৰত থৈ আছোঁ পচিয়ে যাবহে চৰকাৰে আহ্বান এতিয়া চৰকাৰে আমাৰ ব্যৱস্থা কি ল'ব চৰকাৰে বজাৰত উঠব নিদিয়ে বেপাৰী আহিব নিদিয়ে আমিও বজাৰত লৈ যাব নোৱাৰোঁ সেয়াই অৱস্থাৰ চৰকাৰক কি কৰোঁ চৰকাৰে লকডাউন দি থৈছে ধাৰ কৰি লৈছোঁ ধাৰ কৰি ইণ্টাৰেষ্টৰ পৰা লৈ কিনে খেতি মেতি কৰিছোঁ এতিয়া কামলা পাতি হেৰি কৰিছোঁ এতিয়াতো লছে হ'ব আৰু এতিয়া বেচবই পৰা নাই এতিয়া পচিয়ে আছে আধা এইসকল কৃষক যিসকল কৃষকে কিন্তু যথেষ্ট কষ্ট কৰি খেতি কৰে আৰু অধিক উৎপাদনৰ আশা কৰে যদিও কিন্তু এইবাৰ অধিক উৎপাদন হৈছিল কৃষকসকলৰ কিন্তু যে লকডাউনৰ কাৰণে পাচলিসমূহ বিক্ৰী কৰিব পৰা নাই আৰু ক'ব লাগিব যে যদি লকডাউন শিথিল কৰি দিয়া হৈছে কিন্তু ব্যৱসায়ীসকল ভিন্ন প্ৰান্তত পৰা আহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই মঙলদৈ এই স্থানৰ পৰা পাচলি লৈ যায় কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে কোনো ব্যৱসায়ী ইয়াতে অহা নাই
ভোটৰ ওপৰত দানপৰাধী পৰিছে কৃষক ৰাইজৰ ওপৰত তলাবন্ধত প্ৰায় এমাহে কৃষকসকলৰ ঘৰতে আবদ্ধ হৈ পৰা শস্যসমূহ এতিয়া নষ্ট হ'বলৈ ধৰিছে যতন লোৱাৰ অভাৱত পোক পতংগই নষ্ট কৰিছে বিঘাই বিঘাই শস্য গহপুৰৰ ডুবিয়াত কৃষকে সময়মতে ল'ব নোৱাৰিলে বড়ো খেতিৰ যতন হাজাৰ হাজাৰ টকা খৰচ কৰি বড়ো ধানৰ খেতি কৰা এই সকল কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা গহপুৰৰ সৰ্বতে এতিয়া বড়ো ধানৰ খেতি কৰা কৃষক ৰাইজৰ মাজত এক অসহায় আৰু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰায় এমাহ পিছত নিজৰ কৃষি ভূমিত উপস্থিত হৈ চকু পানী টুকিবলগীয়া হৈছে একাংশ কৃষকৰ আমি বড়ো খেতিটো আৰম্ভ কৰিলোঁ প্ৰায় 20 বিঘামান মাটি কিন্তু আমাৰ দুৰ্ভাগ্য এই লকডাউনৰ ফলত আমি ভাল হোৱা খেতিটো এতিয়া শেষত গৈ নষ্ট কৰিবলগীয়া হ'ল বিশেষকৈ আমাৰ তেলৰ কাৰণে সমস্যাত আমি পৰিলোঁ পানী দিব নোৱাৰিলোঁ গোটেই ধান বেয়া হৈ গ'ল ইফালে আপোনালোকে দেখিছে পোকে আমাৰ এফালৰ পৰা ধ্বংস কৰি গ'ল গতিকে আৰু লগতে আমি সাৰটো আমি যেনেধৰণে ব্যৱহাৰ কৰিব লাগিছিলে আমি নোৱাৰাৰ ফলত আমাৰ এতিয়া এই 6-7টা পৰিয়াল সম্পূৰ্ণ বিনষ্ট হৈ যাবলগীয়া হৈছে কাৰণ ইয়াত শ্ৰমিকবিলাকে আমাৰ কাম কৰিছে নাইকিয়া যুৱকবিলাকে গতিকে আমি এটা আৰ্হিত প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ গতিকে আমি মানে উপায় নোহোৱাত পৰিছোঁ গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে আমাকো অকণমান চকু মেলি চাব লাগে এই দুখীয়া পৰিয়ালকেইটাই কেনেধৰণে সহায় সহযোগ আগবঢ়ালে আমি নিশ্চয় সুখী হ'ম আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ লকডাউনত আৰক্ষীয়ে জৰিমনা বিহিলে 87,18,900 টকা 24 মাৰ্চৰ পৰা 21 এপ্ৰিললৈকে লকডাউন উলংঘাকাৰীৰ পৰা জব্দ কৰিছে 16,102খনকৈ বাহন 14,620খন দুচকীয়া 171খন তিনিচকীয়া আৰু 1,285খন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে 13খন ট্ৰাকো জব্দ কৰিছে আৰক্ষীয়ে দেশীয় নাও আৰু মেচিন নাও জব্দ কৰিলে নদী আৰক্ষীয়ে পুনৰ জনাইছো লকডাউনত আৰক্ষীয়ে জৰিমনা বিহিলে 87,18,900 টকা 24 মাৰ্চৰ পৰা 21 এপ্ৰিললৈকে লকডাউন উলংঘাকাৰীৰ পৰা জব্দ কৰিছে 16,102খন বাহন 14,620খন দুচকীয়া 171খন তিনিচকীয়া আৰু 1,285খন চাৰিচকীয়া বাহন জব্দ কৰা হৈছে 13খন ট্ৰাকো জব্দ কৰিছে আৰক্ষীয়ে দেশীয় নাও আৰু মেচিন নাও জব্দ কৰিছে নদী আৰক্ষীয়ে আন ব্ৰেকিং নিউজ মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলাবন্ধৰ সময়তে ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰায় 100 টকাকৈ বৃদ্ধি পাইছে বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 5.5 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে 70 টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভেট বৃদ্ধি কৰা হৈছে নিশা 12 বজাৰ পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ পুনৰবাৰ জনাইছো মহাসংকটৰ মাজতে সাধাৰণ জনতাক মাধমাৰ তলাবন্ধৰ সময়ত ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰায় 100 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে 77 টকা 46 পইচা পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য আছিল 71 টকা 61 পইচা ইপিনে প্ৰতি লিটাৰ ডিজেলৰ প্ৰায় 5.5 টকাকৈ বৃদ্ধি বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 70 টকা 50 পইচা পূৰ্বে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল 65 টকা 7 পইচা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ ইন্ধনত ভেট বৃদ্ধি কৰা হৈছে নিশা 12 বজাৰ পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ বেয়াটো আমি এতিয়া চৰকাৰী গাড়ী চলাই আছোঁ বিশেষকৈ তেলৰ ৰেটটো বাঢ়ি গ'লে মালিকো আমাক অলপ কুণ্ঠাবোধ কৰে আগতে এতিয়া 3,000 টকা তেল দিলে এতিয়া ধৰি লওক 1,000 টকা দিবলৈও মান্তি হোৱা নাই তেনেকুৱা কণ্ডিশ্যনটো হৈছে আৰু অসুবিধা পাইছোঁ যথেষ্ট অসুবিধা পাইছোঁ আৰু তেলৰ লগতে আমাৰ চেলাৰো অসুবিধা হৈছে বিল পাছ হোৱা নাই ডিস্পত মানুহ অহা নাই তেনেকৈ শীৰ্ষ বিষয়াসকল তেনেকুৱা হৈছে বন্ধ হৈ আছে চবফালে বন্ধ হৈ আছে তো কি ক'ম উপায় নাই আৰু বস্তুটোৰ দাম বাঢ়িয়ে আছে অকলতো তেল বুলি নাই চব্জি দালি চব বস্তু একেলগে দাম বাঢ়িয়ে আছে কি ক'ম কালি পেট্ৰল আছে 7161 और আজি আছে 7746 এনে 585 পেট্ৰল দাম বাঢ়িছে 585 और ডিজেলৰ দাম আছে কালি 6507 আজি আছে 7050 এমন 5543 বাঢ়িছে তো কৈ আছে কেনেকৈ বাঢ়ি গ'ল ৰাতি কেনেকৈ বাঢ়ি গ'ল দামটো সেইটোৱে কয় মোৰ ৰাতিয়ে দাম বাঢ়িছে চবেই আপত্তি কৰে চবে আপত্তি বেছিভাগে কৰে
আমেৰিকাৰ ছ'চিয়েল মিডিয়া কোম্পানী ফেচবুকে ভাৰতৰ ডিজিটেল মাৰ্কেটত নিজৰ উপস্থিতি বিস্তৃত কৰিবলৈ ৰিলায়েন্সৰ সৈতে এক ডাঙৰ চুক্তি সম্পন্ন কৰিছে। ফেচবুকে উদ্যোগপতি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ সৈতে সম্পন্ন কৰে এক চুক্তি। ফেচবুকে ৰিলায়েন্সৰ ডিজিটেল অপাৰেশ্যন ৰিলায়েন্স জিঅ' 5.7 বিলিয়ন অৰ্থাৎ 43,574 কোটি টকাৰ বিনিয়োগ কৰিছে। ফেচবুকে ৰিলায়েন্স জিঅ'ৰ 9.99% অংশীদাৰিত্ব 43,574 কোটি টকাত ক্ৰয় কৰিছে আৰু এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ'ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে। 2016 বৰ্ষত ৰিলায়েন্স জিঅ'ৰ প্ৰৱৰ্তনৰ পিছত ৰিলায়েন্সে দেশৰ একমাত্ৰ কোম্পানীৰূপে উদ্ভাসিত হৈছিল, যিয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতীয় বজাৰত আমেৰিকাৰ প্ৰযুক্তিগত সমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈ পৰে। ৰিলায়েন্সে মোবাইল টেলিকমৰ পৰা হোম ব্ৰডবেণ্ডলৈকে সকলো দিশতে ই-কমাৰ্চ বিস্তাৰ কৰে। আনহাতে ভাৰততো ফেচবুক আৰু ইয়াৰ মেছেজিং প্লেটফৰ্ম হোৱাটছএপৰ এক বৃহৎ মাৰ্কেট আছে। ভাৰতত ফেচবুক ব্যৱহাৰকাৰী 40 কোটি, দেশত 2022 চনলৈকে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 85 কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। My fellow Indians, Namaskar. I trust that all of you are safe and well. I am here to share with you some exciting news today. All of us at Reliance and Jio are delighted to welcome Facebook Inc. as our long-term and esteemed partner. At the core of our partnership is the commitment that Mark Zuckerberg, founder of Facebook, and I share for the all-around digital transformation of India and for serving all Indians. Together, our two companies will accelerate India's digital economy to empower you, to enable you, and to enrich you. Our partnership will be a great catalyst to make India the world's leading digital society. Over the past few years, Facebook, WhatsApp, and Instagram have become household names in India. WhatsApp, in particular, has entered our people's daily vocabulary in all the 23 official languages of India. WhatsApp is not just a digital application. It has become Aapka or Hum Sabka Pyara Dost, a friend who brings together families, friends, businesses, information seekers, and providers. The combined power of Jio's world-class digital connectivity platform and Facebook's intimate relationship with the Indian people will offer innovative new solutions to each one of you. In the very near future, JioMart, Jio's digital new commerce platform, and WhatsApp will empower nearly 3 crore small Indian Kirana shops to digitally transact with every customer in their neighborhood. This means all of you can order and get faster delivery of day-to-day items from nearby local shops. At the same time, small Kiranas can grow their businesses and create new employment opportunities using digital technologies. And in the days to come, this winning recipe will be extended to serve other key stakeholders of Indian society, our Kisans, our small and medium enterprises, our students and teachers, our healthcare providers, and above all, our women and youth who form the foundation of a new India. Our visionary and most respected Prime Minister, Shri Narendra Modi ji, has set 2 ambitious goals in his Digital India mission. Ease of living for all Indians, especially for the common Indian, and ease of doing business for all entrepreneurs, especially for the small entrepreneur. Today, I assure you that the synergy between Jio and Facebook will help realize these 2 goals. Finally, I take this opportunity to wish each and every one of you good health and safety in the current extraordinary situation in India and around the world. We are all in this together, and together we will overcome
this pandemic. Corona हारेगा, India जीतेगा. গুৱাহাটী মহানগৰী দীঘলীপুখুৰী পাৰত বহিল শতাধিক জিএমচি চাফাই কৰ্মী লকডাউনৰ সময়ত নিয়াৰিকৈ চাফাই কাৰ্য চলোৱা চাফাই কৰ্মীসকলক ৰেড ক্ৰছে দিলে হাত ধোৱাৰ প্ৰশিক্ষণ এই সন্দৰ্ভত সাংবাদিক গুঞ্জন কলিতাৰ এক ৰিপৰ্ট মই উপস্থিত আছো গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত আৰু ইয়াত দেখিছে যে জিএমচিৰ যিসকল চাফাই কৰ্মী আছে তেওঁলোকক এনেধৰণে ইয়াত বহুৱাই লোৱা হৈছে অসংখ্য ইয়াত জিএমচিৰ কৰ্মীসকল কাৰণ তেওঁলোকে অহৰহ চাফাই কামত নিয়োজিত হৈ থাকিব লাগে কিন্তু প্ৰশ্নৰ বিষয়টো হৈছে যে এইসকল লোকে নিজৰ সুৰক্ষাৰ দিশটো কেনেধৰণে চাইছে চাফ চিকুণতাৰ ক্ষেত্ৰত তেওঁলোক কিমান সজাগ হৈছে বা তেওঁলোকক কিমান সজাগ কৰিব পৰা গৈছে এয়া দেখুৱাইছো যে ৰেড ক্ৰছৰ ফালৰ পৰা যাতে তেওঁলোকক সকলোখিনি বুজাই দিব পাৰি যে চাফাই কৰ্ম কৰাৰ পিছত তেওঁলোকে হাতখন কেনেধৰণে ধুব তাৰ বাবে ৰেড ক্ৰছে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে এখন তেওঁলোকে লিফলেট লৈছে হাত ধোৱাৰ 7টা পদ্ধতি আৰু 7টা পদ্ধতিয়ে এনেধৰণে তেওঁলোকে কেনেকৈ হাত ধুব সেয়া সবিশেষ দেখুৱাবলৈ বিচৰা হৈছে আপোনালোক ৰেড ক্ৰছৰ পৰা আহিছে কি উদ্দেশ্যৰে কাম কৰা আমি ইণ্ডিয়ান ৰেড ক্ৰছ আসাম ষ্টেট ব্ৰাঞ্চ ইন কোলাবৰেশ্যন উইথ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন আমি 6টা ডিভিজনৰ যিমান চাফাই কৰ্মী আছে প্ৰায় 1200 তেওঁলোকক ডিছেমিনেশ্যন দিছোঁ হেণ্ড ৱাছৰ ওপৰত প্ৰিকশ্যনছ এবাউট ক'ভিড সেইখিনি তেওঁলোকক ধুনীয়াকৈ ডিছেমিনেশ্যন দিয়া হৈছে যোৱাকালি আপোনাৰ লাচিত ঘাটত হৈ গ'ল আৰু আজি ইয়াতে এইটো গুৱাহাটী ক্লাব ডিভিজনৰ আণ্ডাৰত হৈছে আৰু এনেকৈ আমি 6টা ডিভিজনত দিম ট্ৰেইনিং কাৰণ এইসকল লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগীয়া আছে কাৰণ এওঁলোকে অহৰহ চাফাই কামত লাগি আছে প্ৰতিটো দিশ জিএমচিৰ এই কৰ্মীসকলে তেওঁলোকে গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে গতিকে সকলোৰে দায়িত্ব এই ক্ষেত্ৰত হোৱা উচিত যে এইসকল লোকৰ সুৰক্ষাৰ দিশটো কেনেধৰণে চাব বা সকলো চাফাই কাম কৰাৰ পিছত তেওঁলোকে নিজৰ যতন কেনেধৰণে ল'ব বা হাত কেনেধৰণে তেওঁলোকে ধুব এয়া বিশেষ ব্যৱস্থা সেয়ে ৰেড ক্ৰছে গ্ৰহণ কৰিছে যাতে তেওঁলোকক সজাগ কৰিব পাৰে আৰু এয়া দেখুৱাইছোঁ তেওঁলোকক মাস্ক বিতৰণ কৰা হৈছে এনেধৰণে গতিকে এয়া দৃশ্য গুৱাহাটী মহানগৰীৰ এয়া হৈছে এইসকল চাফাই কৰ্মী আৰু এনেধৰণে জিএমচিৰ চাফাই কৰ্মীসকলে দীঘলীপুখুৰী পাৰত এনেধৰণে ইয়াত বহিছে আৰু তেওঁলোকক হাত ধোৱাৰ কেনেধৰণে হাত ধুব লাগে সেই দৃশ্য এনেধৰণে ইয়াত আমি দেখুৱাইছে হাত ধোৱাৰ পদ্ধতি ৰেড ক্ৰছে ৰাজ্যত দুদিনলৈ বন্ধ ৰেপিড টেষ্ট কিটেৰে কৰা স্বাস্থ্য পৰীক্ষা আইচিএমআৰৰ নিৰ্দেশনাৰ পিছতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত স্পেনিছ গাৰ্ডেনত আজি ৰেপিড টেষ্ট কিটেৰে স্বাস্থ্য পৰীক্ষা কৰাৰ কথা আছিল অন্তিম মুহূৰ্তত স্থগিত ৰাখে ৰেপিড টেষ্ট কিটৰ পৰীক্ষা দুদিনলৈ ৰেপিড টেষ্ট কিট ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আইচিএমআৰৰ ৰেপিড টেষ্ট কিটত বিসংগতি ধৰা পৰাৰ পিছতে এই নিৰ্দেশনা দিয়া হৈছে আইচিএমআৰৰ দলে বৈধতা নিশ্চিত কৰাৰ পিছতহে ৰেপিড টেষ্ট কিট ব্যৱহাৰৰ পৰামৰ্শ এখন ৰাজ্যৰ পৰা পোৱা অভিযোগৰ পিছতে আইচিএমআৰৰ এই নিৰ্দেশ সংবাদমেল পাতি এই নিৰ্দেশ দিলে তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে কঁহাৰৰ ওপৰত প্ৰায় এমাহে কাঁহৰ গড়শালসমূহ বন্ধ হৈ পৰা তেতিয়া আৰ্থিক সংকটত ভুগিছে সৰ্থেবাৰী শ পৰিয়ালে আৰ্থিক সংকটত ভুগা এনে প্ৰায় 200 পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে বৰপেটা আৰক্ষীয়ে বৰপেটা সদৰ ডিএছপি সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে খাদ্য সামগ্ৰীৰ লগতে প্ৰদান কৰিছে মাস্ক আৰু চেনিটাইজাৰ দৃশ্য দেখুৱাইছে এনেধৰণে আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এক যথেষ্ট ভাল খবৰ এই মুহূৰ্তৰ আৰু আৰ্থিক সংকটৰ সময় এয়া প্ৰায় 200টা পৰিয়াল যিহেতু দুৰ্ভোগ ভুগিবলগীয়া হৈছে বা আৰ্থিক অনাটন হৈছে আৰু তাৰ মাজতে এনেধৰণে আৰক্ষীৰ এক সুন্দৰ পদক্ষেপ এক প্ৰশংসনীয় পদক্ষেপ কঁহাৰৰ ওপৰত তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ পাছতে প্ৰত্যেকটো কঁহাৰৰ পৰিয়াললৈ এনেধৰণে খাদ্য সামগ্ৰী আগবঢ়াইছে আৰ্থিক সংকটৰ সময়ত শ লোকক এনেধৰণে আৰক্ষীয়ে সাহায্য আগবঢ়াইছে দেখুৱাইছোঁ আমি 200টা পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছে ইয়াত থকা যিসকল ব্যক্তি আছে তেখেতসকলে বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে বৰপেটা জিলা পুলিচে আৰম্ভণিৰ পৰা মই কাম কৰি আছোঁ আৰু আমাৰ ইতিমধ্যে পুলিচ ৰিজাৰ্ভত আমি এটা সমূহীয়া আমাৰ যি ৰান্ধনীশাল কমিউনিটি কিটচেন আমাৰ চলি আছে লকডাউন আৰম্ভণি হোৱাৰ দিনাখনৰ পৰাই আৰু গোটেই জিলাখনতে আমি তেনেকৈ মানুহৰ মাজতো গৈ পেলাই আমি পাৰ্যমানে সহায় কৰিছোঁ আৰু আজি আমি তেনেকৈ সৰ্থেবাৰীৰ অঞ্চলত এই কঁহাৰ শিল্পৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ যিসকল আচলতে নিদি বা যিসকলে অন্তত অলপ কষ্ট পাই আছে তেখেতসকলৰ হৈ আমি ইয়াত থিয় দিছোঁ খবৰ অব্যাহত থাকিব সময় বিৰতি বিৰতিৰ পাছত স্বাগতম ৰেড জোনত থকা গোৱালপাৰাত আজিও শিথিলতাৰ কোনো নীতি নিৰ্দেশনা নাই
চৰকাৰী ব্যক্তিগত সকলো কাৰ্যালয় আজিও বন্ধ জিলাখনত ভয় শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে জিলাবাসীয়ে ইফালে একাংশ কাণ্ড জ্ঞানহীন লোকক নাকি লগালে গোৱালপাৰা আৰক্ষীয়ে বিভিন্ন অজুহাতত বিনা কামত ঘৰৰ বাহিৰলৈ ওলাই অহা একাংশ লোকৰ বাহন জব্দ কৰে আৰক্ষীয়ে শতাধিক বাইক চাৰিচকীয়া বাহন জব্দ কৰি থানালৈ লৈ যোৱাৰ লগতে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে আৰক্ষীয়ে আমি দেখুৱাইছো গোৱালপাৰাৰ দৃশ্য আৰু ৰেড জোন এতিয়া গোৱালপাৰা গতিকে একাংশ লোক ঘৰৰ ভিতৰতে আছে কোনো ধৰণে শিথিলতা তেওঁলোকে মনা নাই আংশিক শিথিলতাৰ প্ৰভাৱ পৰা নাই চৰকাৰী কাৰ্যালয় বন্ধ আছে ব্যক্তিগত কাৰ্যালয় বন্ধ আছে ভয় শংকাৰ মাজেৰে দিন কটাইছে কিন্তু তাৰ মাজতে একাংশ কাণ্ড জ্ঞানহীন লোকক আৰক্ষীয়ে নাকি লগোৱা দেখিবলৈ পোৱা গৈছে অধিক জনাব আমাৰ গোৱালপাৰা সংবাদদাতা ৰিংকুত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলাবন্ধ ঘোষণা কৰাৰ পাছত দেখা গৈছে যে তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যিসকল লগ ওলাই আছে ইতিমধ্যে আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ প্ৰতিখন বাহন ইতিমধ্যে যে আৰক্ষী লোকসকলে ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে বাহনখিনি থৈ দিছে আৰু লোকসকলক খোজকাঢ়ি ঘৰলৈ যাব পঠিয়াই দিয়া পৰিলক্ষিত হৈছে পুনৰ কৈছোঁ যি তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে ৰাজপথত যি কাণ্ড জ্ঞানহীন নথকা লোকসকলে ইতিমধ্যে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছক ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সকলোৱে ঘৰত থাকিবলৈ অনুৰোধ জনাইছিল কিন্তু গোৱালপাৰাৰ লোকসকল দেখা গৈছে যে কাণ্ডহীনহীন লোকসকলে ইতিমধ্যে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছিল কিন্তু গোৱালপাৰা আৰু প্ৰশাসনে ইতিমধ্যে কঠোৰ হৈ পৰিছে আৰু আপোনাৰ কাষত আহিছোঁ কি ক'ব আপোনালোকে লকডাউন অমান্য কৰি পেলাই ৰাজপথত লগ ওলাই আহিছে আৰু দেখা গৈছে গোৱালপাৰা মানে 5খন জিলা এইটো ৰেড জোন হিচাপে ঘোষিত হৈছে কিন্তু পূৰ্বত তুলনাই আমাৰ চলি আছে লকডাউন কিন্তু আজি দেখা গৈছে সকলোৱে ওলাই আহিছে কি ক'ব একচুৱেলি যিটো আমাৰ লকডাউন চলি আছে তো সেই হিচাপত আমাৰ যিখিনি ভায়লেটাৰ্ছ আছে ভায়লেটাৰ্ছখিনি গোটেইখিনি আমি গাড়ীখিনি ইয়াতে ডিটেইন কৰিছোঁ আৰু আমি তেওঁলোকৰ বিৰুদ্ধে যিটো আইনগত ব্যৱস্থা সেই আইনগত ব্যৱস্থাটো ল'ম একচুৱেলি আমাৰ যিটো লকডাউন যিখিনি শিথিল কৰি দিয়া বুলি কৈছে তো সেইখিনি বস্তু একচুৱেলি মানুহখিনি কিছু ভুলো ৰং এটা মানে পাৰচেপশ্যনত আছে কিছুমান মানে ভাবিছে যে কমপ্লিট বাইক লৈ ওলাব পাৰে তো এনেকৈ আমি আইনগতভাৱে যি বাইক ডিটেইন কৰিব লাগে বা তেওঁলোকৰ যেনেকৈ ফাইন কৰিব লাগে গোটেইখিনি বস্তু আমি কৰিছোঁ এচেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে বাকী যিখিনি এনে ওলাই আহিছে মানুহ ফুৰিব ওলাই সেইখিনি মানে গাড়ীখিনি আমি ডিটেইন কৰিছোঁ ৰাইজক কি অনুৰোধ জনাব আপুনি ৰাইজক আমি সেইটো অনুৰোধ জনাম চৰকাৰে যি নিৰ্দেশ দিছে আপোনালোকে লকডাউন মানি চলক আৰু কৰোণাৰ বিৰুদ্ধে যিখন যুঁজ দি আছে আমাৰ চৰকাৰে আৰু আমি যেনেকৈ চেষ্টা কৰি আছোঁ আমাক আপোনালোকে সহযোগ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি তলাবন্ধ ঘোষণা কৰিছিল তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে গোৱালপাৰা চহৰত দেখা গৈছে ৰাজপথত ইতিমধ্যে যিসকল লোকসকলে নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছে আৰু গোৱালপাৰা আৰক্ষীয়ে ইতিমধ্যে তৎপৰ হৈ পেলাই যিসকলে নিজৰ বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাইছে তেওঁলোকৰ বাহনখনো ইতিমধ্যে ৰখাই পেলাই ইতিমধ্যে আইনী যি ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে আৰু লকডাউনত যি